আশাভৰা আইদেউৰ আজিৰ এই অনুষ্ঠানলৈ আপোনালোকক আদৰণি জনাইছোঁ। আপোনালোকক আকৌ এবাৰ আমাৰ মাজত লগ পাই আমি নথৈ আনন্দিত। আজি আমি আপোনালোকৰ সৈতে এটি গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰিবলৈ লৈছোঁ। এগৰাকী বিবাহিত কন্যাই তেওঁৰ বৃদ্ধ পিতৃ মাতৃৰ বাবে চিন্তা কৰা উচিত নহয়নে বাৰু? বৃদ্ধ পিতৃ মাতৃ আৰু শহুৰ শাহু আৰু অন্যান্য বৈবাহিক সম্বন্ধৰ সৈতে সাঙুৰ খাই থকা আত্মীয়সকলৰ প্ৰতি প্ৰত্যেক ডেকা গাভৰু দম্পতীয়ে চিন্তা কৰিব লগা হয়। কিন্তু এই মহৎ কামফেৰা কৰি যাওঁতে বহুতো যুৱ দম্পতীৰ মাজত সংঘৰ্ষৰ সৃষ্টি হয় আৰু সেইবাবেই এই বিষয়টি অতি সাৱধানেৰে আৰু পৰস্পৰৰ আলোচনাৰে সৈতে চম্ভালিব লাগে। এতিয়া বাৰু কেনেকৈ আৰম্ভ কৰিলে ভাল হ'ব কওকচোন? এই বিষয়ে গৃহিণীগৰাকীয়ে প্ৰথমে আঁচনি কৰি স্বামীৰ সৈতে আলোচনা কৰিব লাগে। তেখেতসকলৰ বৃদ্ধ পিতৃ মাতৃ বা শহুৰ শাহুসকলে বাৰ্ধক্যজনিত ৰোগ ব্যাধি বা অন্যান্য অসুবিধাত পৰাৰ আগেয়ে যিমান সোনকালে পাৰে সিমান সোনকালে এই বিষয়ে ভাবি অতাব লাগে। উত্তম পৰিচৰ্যা বোলোতে তাৰ মাজত সোমাই আছে মৰম চেনেহ, সহানুভূতি আৰু খোলা মনৰ আদান প্ৰদান। গৃহিণীগৰাকীয়ে বুজা উচিত যে যেতিয়াই তেখেতে ঘৰলৈ বৃদ্ধ পিতৃ মাতৃক আমন্ত্ৰণ কৰি আনে, তেখেতৰ ঘৰত যেন এই বৃদ্ধ লোকসকলক প্ৰতিপালন কৰিবৰ বাবে তেওঁলোকৰ যেন আৰ্থিক আৰু শাৰীৰিক দায়বদ্ধতাও পূৰা মাত্ৰাই থাকে। যেনে এই সময়ত তেখেতসকলৰ বেছিভাগেই কিছুমান বুঢ়া বয়সৰ ৰোগ ব্যাধি অৰ্থাৎ কথা পাহৰা, সাধাৰণ হিচাপ নিকাচো কৰিব নোৱাৰা ইত্যাদি ধৰণৰ মানসিক দুৰ্বলতাটো ভোগে। কিছুমানে আকৌ এলজাইমাৰ আদি ৰোগত ভোগে, বিমূৰত পৰে, খোজ কাটলৰ ভাৰসাম্য হেৰুৱায় আৰু খোজ থৰক বৰক হয়। কেতিয়াবা আকৌ হাত ভৰি ঠৰঙা হৈও পৰে। কোনোবাই আকৌ পাৰ্কিনছন ব্যাধিতো ভুগি মগজুৰ ৰোগত ভোগে। কাৰোবাক আকৌ কেঞ্চাৰ, উচ্চ ৰক্তচাপজনিত ষ্ট্ৰোক, হৃদৰোগ, বাত বিষ অথবা বহুমূত্ৰ ৰোগেও আক্ৰমণ কৰে। তেওঁ এনেকুৱা বিষয়বোৰত তেখেতসকলক চিকিৎসকৰ ওচৰত দেখুওৱা মেলা কৰিবলৈ নিব লাগে। হয়, বয়স বাঢ়ি অহাৰ লগে লগে এনে লোকসকলে নানা ৰোগৰ সন্মুখীন হয়। এইবোৰ কথাই সমস্যা বঢ়াই গৈ থাকে। এইবোৰৰ মাজত থাকি কেনেকৈ নিজৰ বৈবাহিক সম্বন্ধ অটুট ৰাখি এক সুন্দৰ পাৰিবাৰিক সম্বন্ধ বৰ্তাই ৰাখিব পাৰে কওকচোন বাৰু? তাৰেই কথা পাতো আহা। পাছে কথা পাতাৰ আগেয়ে কিছুমান সত্য তথ্যও চালিজাৰি চাওঁ আহা। বেচৰকাৰী সংস্থা অৰ্থাৎ NGO এটাই যুগুত কৰা এক সমীক্ষাত শতকৰা ৩৫% উত্তৰদাতাই কয় যে তেওঁলোকৰ বৃদ্ধ লোকসকল আল ধৰা কথাত অকণো সুখী নাছিল বা সন্তোষো পোৱা নাছিল। আনহাতেদি শতকৰা ১৪% জনে উত্তৰ দিছিল যে তেওঁলোকে খুব কমেইহে সুখী আছিল। ইয়াচোন এটি ভাবিবলগীয়া সমস্যা। তাৰোপৰি এই উত্তৰদাতাসকলক সোধা হৈছিল তেওঁলোকৰ প্ৰতি এই যত্নৰ বুজাটো কেনেধৰণৰ আছিল। তেওঁলোকক ৩টা বিকল্পত প্ৰকাশ কৰিবলৈ কোৱা হৈছিল। যেনে অলপ অচৰৰ পৰা সহনীয়া দিগদাৰী, সহনীয়া দিগদাৰীৰ পৰা অসহনীয়া দিগদাৰী আৰু অসহনীয়া দিগদাৰীৰ পৰা অতি অসহ্য দিগদাৰী। তাৰে ১৫%ই ক'লে অতি অসহ্য দিগদাৰী। হয়নে? ইয়াতো বেয়া কথা। আপুনিয়ে যদি আপোনাৰ বৃদ্ধ পিতামাতাৰ দায়িত্ব নলয় তেন্তে কোনেনো ল'ব? তুমি জানানে যে ভাৰতত ১.১ লক্ষ কোটি জনসংখ্যাৰ আধাখিনিয়ে হ'ল ২৫ বছৰৰ তলৰ আৰু 2/3 হ'ল ৩৫ বছৰৰ তলৰ। বয়োবৃদ্ধসকলৰ সংখ্যাহে বাঢ়ি গৈ আছে। মোটামুটি হিচাপত কোৱা হয় যে ২০১৬ চনত তেওঁলোকৰ সংখ্যা ১১৩ কোটি মানুহ ৬০ বছৰৰ ওপৰ আছিল আৰু যদিহে বৰ্তমান সমীক্ষাই কিবা তথ্য যোগায় তেনেহ'লে বহু সংখ্যক লোকেই বৃদ্ধাশ্ৰমলৈ যাবগৈ। কিন্তু দুৰ্ভাগ্যবশতঃ ভাৰতত এনে পৰিত্যক্ত লোকসকলৰ বাবে ইমান বেছি পৰিমাণৰ বৃদ্ধাশ্ৰম মজুত নাই। মোটামুটি হিচাপত কোৱা হয় যে ২০১৬ চনত তেওঁলোকৰ সংখ্যা ১১৩ কোটি মানুহ ৬০ বছৰৰ ওপৰৰ আছিল।
আৰু যদিহে বৰ্তমানৰ সমীক্ষাই কিবা তথ্য যোগায় তেনেহ'লে বহুসংখ্যক লোকেই বৃদ্ধাশ্ৰমলৈ যাবগৈ। কিন্তু দুৰ্ভাগ্যবশতঃ ভাৰতত এনে পৰিত্যক্ত লোকসকলৰ বাবে ইমান বেছি পৰিমাণৰ বৃদ্ধাশ্ৰম মজুত নাই। বাৰু কওকচোন বাইদেউ, এই পৰিৱেশটোনো কেনেকৈ সহজ আৰু মধুৰ কৰিব পাৰি? উপায় বা পৰামৰ্শ কিছুমান আছে। প্ৰথমতে গৃহিণীগৰাকীয়ে মনত ৰাখিব লাগিব যে বৃদ্ধ পিতৃ মাতৃৰ সৈতে থকা তেওঁৰ সম্বন্ধটি তেওঁৰ স্বামীৰ সৈতে থকা সম্বন্ধটিৰে একে নহয়। এয়া হ'ল সহজবুদ্ধ মানৱ প্ৰকৃতি। তেওঁ নিজৰ পিতৃ মাতৃৰ সৈতে যিমানেই ঘনিষ্ঠ নহওক লাগে, নিজৰ স্বামীৰে সৈতে থকা সম্বন্ধটো সদায় সম্পূৰ্ণৰূপে ইয়াৰ পৰা পৃথক। যেতিয়া তেওঁ ভাবে যে তেওঁ ঠিকেই কৰি গৈ আছে, তেতিয়া হয়তো তেওঁৰ স্বামীয়ে সেই ধৰণে নাভাবিবও পাৰে। তেওঁ এই কথাও মনত ৰাখিব লাগে, প্ৰতিটি পৰিয়ালৰে একোটা বৈশিষ্ট্য আছে। সেয়া ভালো হ'ব পাৰে আৰু বেয়াও হ'ব পাৰে। যেনেকুৱাই নহওক লাগে, যেতিয়াই বয়োবৃদ্ধ পিতৃ মাতৃসকল তেওঁলোকৰ লগত থাকিবলৈ আহে, পৰিয়ালত কিছু চাপ পৰাৰ সম্ভাৱনা থাকে। এইখিনিতেই কথা এটা আছে। মহিলাগৰাকীয়ে প্ৰতিটো কথাকে ব্যক্তিগতভাৱে নল'বলৈও শিকিব লাগে। সাধাৰণতে পুত্ৰ সন্তানসকলে বয়োবৃদ্ধসকলৰ প্ৰতি কি উত্তম হ'ব সেই বিষয়ে সিদ্ধান্ত গ্ৰহণ কৰিব লাগে। কিন্তু সেই সকলো কাম ঘৰৰ গৃহিণীগৰাকীৰ দ্বাৰাহে সম্পন্ন হয়গৈ। ঘৰৰ বোৱাৰীজনীয়ে স্বামীৰ মনৰ উদ্বেগৰ পৰা জন্মা খং, ভয়, বেজাৰ, হতাশা আৰু অপৰাধবোধৰ বলি নহ'বলৈ আগৰে পৰাই এই বিষয়ে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আকৌ এই কথাবোৰকে তেওঁ নিজৰ গাত ল'ব নালাগে। মহিলাগৰাকীয়ে এই কথাও বুজিব লাগে যে তেওঁৰ স্বামীৰ এই মানসিক উদ্বেগ বা খং ৰাগবোৰ তেওঁক উদ্দেশ্যি ব্যৱহাৰ কৰা হোৱা নাই। এই সকলো ঘটিছে তেওঁৰ মানসিক চাপৰ বাবেহে। তেওঁ ইয়াকো ভাবিব লাগে যে এই অশান্তি সদায় দিনৰ বাবে নহয়। ই সাময়িকহে, ই এদিন শেষ হৈ যাব। তেওঁ স্বামীৰ পৰা সান্তনাৰ বাণীও শুনিবলৈ পাব। তেতিয়া হয়তো তেওঁৰ স্বামীয়ে ক'ব, তুমি এই বৃদ্ধ পিতৃ মাতৃসকলৰ বেলিকা কিন্তু বহুতো ভাল কাম কৰিলা। কিন্তু তুমিয়েইতো সকলো কাম কৰিব নোৱাৰা নহয়। স্বামীৰ পৰা এনে উৎসাহ বাণী খুব কমেই শুনিবলৈ পায়। কিন্তু এই কথাও মিঠা স্বৰেৰে স্বামীসকলে বাৰে বাৰে কোৱা উচিত। স্বামীসকলে মনত ৰখা উচিত যে এই কথাবোৰত তেওঁৰো এক বিশেষ ভূমিকা আছে, আৰু সেয়া হ'ল যিগৰাকী মহিলাই ঘৰৰ সকলোৰে খবৰ ৰাখে, যত্ন লয়, সেই গৰাকীৰো যত্ন ল'ব লাগে। তেওঁৰ প্ৰতি সমৰ্থন আৰু সহায়ৰ হাত আগবঢ়াব লাগে, সান্তনা দিব লাগে আৰু মৰমো কৰিব লাগে। এই বয়োজ্যেষ্ঠ মানুহবিলাকক কিয় বাৰু যুৱ দম্পতীসকলৰ ঘৰলৈ প্ৰায়বোৰ ক্ষেত্ৰতেই নিয়া নহয়? আপুনি বাৰু কি ভাবে? মই ভাবোঁ কিজানি কোনো ক্ষেত্ৰত ডেকা গাভৰু দম্পতীসকলে তেওঁলোকৰ নতুন বৈবাহিক আত্মীয়সকলৰ সমস্যাবোৰৰ সৈতে মোকাবিলা কৰিবলগীয়া হয়। তাতে যদি বয়োজ্যেষ্ঠসকলক তেওঁলোকে চোৱা চিতা কৰিবলগীয়া হয়, তেনেহ'লে তেওঁলোকৰ সমস্যা আৰু অকণমান হ'লেও বাঢ়ে। ৰেণুহঁতৰ ঘৰৰ কথাকেই কৈছোঁ। বিয়া হোৱা 3 বছৰ হৈছিলে। নিজৰ ল'ৰা ছোৱালীৰ সৈতে জীৱন নিৰ্বাহ কৰি থাকোঁতে তেখেতসকলৰ ঘৰত আহি ওলালহি 4 বছৰীয়া তেওঁলোকৰ ককা দেউতাক। তেওঁ আছিল অকলশৰীয়া আৰু তেওঁৰ প্ৰয়োজন আছিল আদৰ, যত্ন আৰু প্ৰতিপালনৰ। ৰেণুৱে নিজৰ ককাকৰ বিষয়েই কয়, জ্বলা জুইত যেন ঘিউহে ঢালিলেহি। ৰেণুৱে নিজৰ সন্তান দুটি আৰু স্বামীৰ বাবে সময় দিব নোৱাৰা হ'ল। সেইকাৰণে ৰেণুৱে নিজৰ ঘৰ সংসাৰখনক প্ৰথম ঠাই দিবলৈ থিৰাং কৰিলে। ৰেণুৱে কয়, যেতিয়া মানুহে নিজৰ লগতে নিজৰ সংসাৰখনকো প্ৰথম ঠাই দিয়ে, তেতিয়াহে সেই সংসাৰখনৰ ভেটি মজবুত হৈ থাকে আৰু আপুনি তেতিয়াহে আনক সহায় কৰিবৰ বাবে পায় আগতকৈও বেছিকৈ শক্তি, সামৰ্থ্য, সহনশীলতা, মনৰ শক্তি, ধৈৰ্য আৰু স্থিৰতা। এয়া আমাৰ বহুতৰে বাবে সত্য কথা যে আমাৰ পিতৃ মাতৃসকলে
আমাক ভৰণ পোষণ শিক্ষা দীক্ষা দি ডাঙৰ দীঘল কৰিলে। কিন্তু যেতিয়া আমি বয়সত বাঢ়ি যাওঁ, আমাৰ পিতৃ মাতৃ সকলো বয়সত বাঢ়ি গৈ বৃদ্ধাৱস্থা পায়গৈ। আৰু তেতিয়াই এনেকুৱা সময় আহে যে কথাবোৰ আওপাকে ঘূৰিবলৈ ধৰে আৰু আমাৰ পিতৃ মাতৃসকলৰ প্ৰয়োজন হয় আমাৰ সহায়ৰ। আৰু তেতিয়াই সেই প্ৰশ্নটি আহে, কোনে এই বৃদ্ধ বৃদ্ধাসকলক চোৱা চিতা কৰিব? সেইটোৱে হ'ল এটা ডাঙৰ প্ৰশ্ন। কিছুদিনৰ আগেয়ে সংবাদ মাধ্যমত খবৰ এটা ওলাইছিল। এজন সহজ সৰল পিতৃক লৈ যোৱা হৈছিল এখন চিকিৎসালয়লৈ। কোৱা হৈছিল তেওঁক হেনো কিবা পৰীক্ষা কৰোৱাব। পাছে কোৱা হ'ল কিবা এটা অপাৰেশ্যন হ'ব। পাছত কথাটো ওলাল বোলে এজন মধ্যভোগী দালাল আৰু চিকিৎসকৰে সৈতে মিলি বৃদ্ধজনৰ কিডনীৰ বেচা কিনাৰ ষড়যন্ত্ৰ। পুলিচে ষড়যন্ত্ৰকাৰী লোকজনক অৱশ্যে কৰায়ত্ব কৰে। চিকিৎসকে কয় এনে ঘটনা প্ৰায়েই ঘটি থাকে। কি যে ভয় লগা কথা! বৃদ্ধসকলৰ যত্ন লোৱাৰ কথা বাইবেলেনো কি কয় চাওঁ আহক। পৰিয়াল, বৃদ্ধসকলৰ পৰিচৰ্যা আৰু যত্ন লোৱাৰ খ্ৰীষ্টীয় বুজাপৰাৰ নীতিটো আওপুৰণি ইজৰাইলসকলৰ দিনৰে পৰা চলি অহা কথা। যেতিয়া মুচিয়ে চিনয় পৰ্বতৰ পৰা নামি আহিছিল, তেওঁ লগতে লৈ আহিছিল ঈশ্বৰে দিয়া 10টা আজ্ঞা। ইয়াৰ ওপৰতে ভিত্তি কৰি তেওঁ ইজৰাইলীয়াসকলৰ আইনী ব্যৱস্থা আৰু পাশ্চাত্য সভ্যতাৰ আধাৰশিলা স্থাপন কৰিলে। আৰু ইয়াৰ ভিতৰতে সোমাই আছে পৰিয়ালৰ প্ৰতি দায়বদ্ধতাৰ এটি আদেশ। তোমাৰ ঈশ্বৰ জিহুৱাই তোমাক যি দেশ দিছে, সেই দেশত তোমাৰ আয়ুস দীঘল হ'বৰ নিমিত্তে তুমি তোমাৰ পিতৃ মাতৃক সন্মান কৰিবা। যাত্ৰা পুস্তক 20 অধ্যায় 12 পদ। আনহাতেদি পিতৃ মাতৃসকলেও নিজ নিজ সন্তানক ঈশ্বৰৰ আজ্ঞা শিকাবৰ বাবে দায়বদ্ধ আছিল। কিন্তু পিতৃ মাতৃসকলো যাতে এই বিষয়ত আৰ্হি স্বৰূপ হয়, ইয়াকো আশা কৰা হৈছিল। কিয়নো তেওঁ যদি নিজৰ পিতৃ মাতৃকেই সন্মান নকৰে, তেন্তে তেওঁ কেনেকৈ সন্তানক সেই বিষয়ে শিক্ষা দিব? এজন বাইবেলৰ শিক্ষকে কয় যে এই আজ্ঞাটিৰ মুখ্য উদ্দেশ্যটিয়েই হ'ল নিজ নিজ পিতৃ মাতৃ যেতিয়া বুঢ়া বুঢ়ী হৈ পৰে আৰু নিজৰ যত্ন নিজেই ল'ব নোৱাৰা হয়, তেতিয়া যাতে সন্তানসকলে তেওঁলোকৰ যত্ন লয়। সেই কথাতেই তেওঁলোকক উৎসাহিত কৰিবৰ অৰ্থে ইয়াক কোৱা হৈছে। এয়া কিন্তু মানুহৰ চকু মুকলি কৰা কথা দেই। পৌঢ় ব্যক্তিসকলে যেতিয়া নিজকে নিজে সুৰক্ষা দিব নোৱাৰে, সেই অৱস্থাৰ বাবেই ঈশ্বৰে এই পন্থাৰ ব্যৱস্থা কৰিলে। নিজে নিজৰ যত্ন ল'ব নোৱাৰা পৰিয়ালৰ অন্যান্য সদস্য আৰু বৃদ্ধ পিতৃ মাতৃৰো যতনৰ বিষয়ে ঈশ্বৰৰ বাক্যই ভালেমান কথাই কয়। আদি পুস্তকত বৃদ্ধ লোকৰ যত্নৰ বিষয়ে আমি এটি সুন্দৰ আখ্যান পঢ়িবলৈ পাওঁ। যোচেফৰ জীৱনত ঈশ্বৰে হস্তক্ষেপ কৰিছিল আৰু তাৰে আশীৰ্বাদত তেওঁ এদিন মিছৰৰ ফৰোন ৰজাৰ সোঁহাত স্বৰূপ পৰাক্ৰমী পুৰুষ হ'লগৈ। যেতিয়া দেশত আকাল হ'ল, যোচেফৰ পৰিয়ালটিয়ে আহাৰৰ বাবে হাহাকাৰ কৰিছিল। এই সময়ছোৱাত যোচেফৰ পিতৃ জাকুব বৃদ্ধ হৈ পৰিছিল আৰু আগৰ দৰে নিজৰ খোৱা পিন্ধাৰ চিন্তা কৰিব নোৱাৰিছিল। তেওঁৰ সন্তানসকলেহে তেওঁৰ যত্ন লৈছিল। আদি পুস্তক 47 অধ্যায়ৰ 11 আৰু 12 পদত আমি পাওঁ, তেতিয়া যোচেফে ফৰোনৰ আজ্ঞা অনুসাৰে মিছৰ দেশৰ উত্তম অঞ্চলত ৰামিছেছ প্ৰদেশত অধিকাৰ দি নিজ বাপেক আৰু ভায়েক ককায়েক বিলাকক বসতি কৰালে। আৰু যোচেফে নিজ বাপেক আৰু ভায়েক ককায়েক আদি কৰি গোটেই পিতৃ বংশক প্ৰত্যেকৰ পৰিয়াল অনুসাৰে আহাৰ দি প্ৰতিপালন কৰিলে। কেনেকৈ আপোন পিতৃ মাতৃক সন্মান কৰিব লাগে তাকে বুজি পাবলৈ যোচেফৰ এই কাহিনী হ'ল এক অনবদ্য উদাহৰণ বিশ্বাসীসকলৰ বাবে। বয়োবৃদ্ধসকলক পৰিচৰ্যা কৰিবৰ বাবে বাইবেলৰ নতুন নিয়মেও আমাক নিৰ্দেশনা দিয়ে। ইয়াতে 2টামান কথা দাঙি ধৰিছোঁ। যেতিয়া বয়োজ্যেষ্ঠসকল অলৰ হৈ পৰে আৰু একো কৰিব নোৱাৰা হয়, সেই সময়ত তেওঁলোকক সহায় যত্ন কৰিবৰ বাবে প্ৰভু যীশুৱেও 10টা আজ্ঞাৰ
পঞ্চম আজ্ঞাটোলৈকে আঙুলিয়াই প্ৰাপ্তবয়স্কৰ সন্তানসকলক জোৰ দি একেটা কথাকে কৈছিল। এই কথাকে আমি মাৰ্ক 7:10-13 পঢ়িবলৈ পাওঁ, কিয়নো মুচিয়ে ক'লে, তুমি তোমাৰ পিতৃ মাতৃক সন্মান কৰা, আৰু যিকোনোৱে পিতৃ বা মাতৃক কুবচন বোলে তেওঁ নিশ্চয়ে মৰক। কিন্তু তোমালোকে কোৱা, যদি কোনো মানুহে নিজৰ পিতৃ মাতৃক কয়, মোৰ পৰা যিহেৰে তোমাৰ উপকাৰ হ'লহেঁতেন তাক কৰবান অৰ্থাৎ আগ কৰা হৈছে, তেন্তে সেই মানুহজনক তেওঁৰ পিতৃ বা মাতৃৰ নিমিত্তে আৰু একো কৰিবলৈ নিদিয়া হওক। এইদৰে তোমালোকে তোমালোকৰ পুৰুষে পুৰুষে চলি অহা যি বিধি শিকাইছা তাৰ দ্বাৰাই ঈশ্বৰৰ আজ্ঞা লোপ কৰিছা, আৰু তেনেকুৱা অনেক কৰ্ম কৰি আছা। আদি খ্ৰীষ্টিয়ানসকলে এই সন্দৰ্ভত প্ৰভু যীশুৰ বাণী অনুসৰণ কৰি চলিছিল। তেওঁলোকে কেৱল মাত্ৰ বয়োবৃদ্ধ আৰু ৰোগীসকলকেই নহয়, কিন্তু সমাজৰ অন্যান্য অভাৱী লোকসকলৰ বাবেও চোৱা চিতা কৰিছিল, আৰু তাৰ বাবে তেওঁলোকৰ যি আছিল পাচনি কৰ্ম 6 অধ্যায়ত আমি পাওঁ। জাকোবৰ মতে মাউৰা আৰু বিধৱাবিলাকক তেওঁবিলাকৰ ক্লেশৰ কালত চাবলৈ যোৱা আৰু সংসাৰৰ পৰা নিজকে নিষ্কলংক ৰূপে ৰাখা, এয়েই পিতৃ ঈশ্বৰৰ আগত শুদ্ধ আৰু নিৰ্মল ধৰ্মকৰ্ম। জাকোব 1:27 আমি পাওঁ। বৃদ্ধ লোকৰ পৰিচৰ্যা আৰু বিধৱাসকলক চোৱা চিতা কৰা কামটো প্ৰাচীন খ্ৰীষ্টিয়ানসকলৰ মাজত এক উচ্চ মানৰ কামৰ চিনস্বৰূপ আছিল। বয়সীয়াসকল পিতৃ মাতৃ আৰু আইতা ককাসকলক পৰিচৰ্যা কৰিবলৈ সাধু পৌলে বিশ্বাসীসকলক উদগাইছিল। 1 তিমথিয় 5:4 আৰু 8 পদত তেওঁৰ মতে এয়া হ'ল প্ৰতিগৰাকী পিতৃ মাতৃয়ে নিজৰ সতি সন্ততিৰ বাবে কৰা সকলো কষ্টৰ বাবে এয়া তেওঁলোকৰ পাব লগা পৰিশ্ৰমৰ ফল। আদি খ্ৰীষ্টীয় মণ্ডলী সকলেও অন্যান্য খ্ৰীষ্টীয় বিশ্বাসীসকলৰ প্ৰতি এই ধৰণেই পৰিচৰ্যা মাধ্যম হিচাপেই কাম কৰিছিল। তেওঁলোকেও দৰিদ্ৰ, ৰোগী, বিধৱা আৰু মাউৰা আৰু যাক চোৱা চিতা কৰিবলৈ কোনোৱেই নাই এনেকুৱা লোকসকলৰ অভাৱ দূৰ কৰিছিল। পৰিয়ালৰ সৈতে থকা খ্ৰীষ্টীয় লোকসকলৰ পৰা তেওঁলোকৰ অভাৱ পূৰ কৰা কথাটো আশা কৰা হৈছিল। দুৰ্ভাগ্যবশত আজিৰ দিনত বৃদ্ধ লোকৰ প্ৰতি যতন কৰা কথাটোক কোনো উঠি অহা ডেকাচামে দায়বদ্ধতা বুলি নাভাবে। উঠি অহা নৱপ্ৰজন্মই এই দায়িত্ব ভাৰ গ্ৰহণ কৰিব নিবিচাৰে। প্ৰাপ্তবয়স্ক সন্তানসকলে বৃদ্ধ পিতৃ মাতৃ এই দায়িত্ব গ্ৰহণৰ ভূমিকা গ্ৰহণ কৰিব লাগে। 1 তিমথিয় 5:4 পদত আমাক কোৱা হৈছে যে যদিহে কোনো বিধৱাৰ সন্তান সন্ততি থাকে, তেন্তে তেওঁবিলাকে প্ৰথমে নিজৰ ঘৰৰ বিলাকক ভক্তি কৰিবলৈ আৰু নিজৰ পিতৃ মাতৃৰ প্ৰত্যুপকাৰ কৰিবলৈ শিকক, কিয়নো এয়ে ঈশ্বৰৰ সাক্ষাতে গ্ৰহণীয়। আমাক ইফিচিয়া 6:2-4 পদত কোৱা হৈছে, হে সন্তানবিলাক, প্ৰভুত তোমালোক পিতৃ মাতৃৰ আজ্ঞাধীন হোৱা, কিয়নো এয়ে উচিত। নিজৰ পিতৃ মাতৃক সন্মান কৰা, তেহে তোমাৰ কল্যাণ হ'ব আৰু দেশত দীৰ্ঘায়ু হ'ব। অংগীকাৰযুক্ত প্ৰথম আজ্ঞা এই। আৰামদায়ক কাম বিচাৰি আজিৰ নতুন প্ৰজন্মই গাঁও এৰি চহৰলৈ নিজ নিজ সংগী বা সংগিনীৰ সৈতে ওলাই অহাৰ ফলত পৰিয়ালৰ এই বন্ধন ক্ৰমান্বয়ে হুলুক ধুলুক হৈ আহিছে। তেওঁলোকে নিজৰ বৃদ্ধ পিতৃ মাতৃক নিজকে নিজেই সুৰক্ষা দিবৰ বাবে এৰি আহিবলৈ ধৰিছে। এয়া একেবাৰে সত্য কথা। যেতিয়াই তেওঁলোকৰ প্ৰয়োজন হয় আমাৰ সাহাৰ্যৰ, ঠিক সেই সময়তে আমি যে খপ কৰি পাহৰি যাওঁ তেওঁলোকে যে আমাৰ বাবে কিমান ত্যাগ স্বীকাৰ কৰিলে। সন্তানসকলৰ এই অকৃতজ্ঞতাৰ বাবে বহু নৱপ্ৰজন্মৰ যুৱ যুৱতীসকলে নিজ নিজ পিতৃ মাতৃক নিজৰ ঘৰত ৰাখি আপডাল কৰাৰ সলনি নাৰ্ছিং হোম, বৃদ্ধাশ্ৰম বা কোনো সমজুৱা ঘৰত এৰি গুচি আহে, আৰু কাম ফেৰাও বৃদ্ধসকলৰ ইচ্ছাৰ বিৰুদ্ধেই কৰা হয়। নৱপ্ৰজন্মই বৃদ্ধসকলৰ জ্ঞান আৰু তেওঁলোকৰ বুদ্ধিমত্তাক পুৰণিকলীয়া অচল টকা যেন জ্ঞান কৰে।
কিন্তু বাইবেলে এটি কথা জোৰ দি কৈ আছে যে আমি বৃদ্ধ পিতৃ মাতৃক পৰিচৰ্যা কৰাৰ দ্বাৰাই ঈশ্বৰক পৰিচৰ্যা কৰিবৰ সুযোগ পাওঁ। আমি 1 তিমথিয় 5:4 পাওঁ, যদিহে কোনো বিধৱাৰ সন্তান সন্ততি থাকে তেন্তে তেওঁবিলাকে প্ৰথমে নিজৰ ঘৰৰবিলাকক ভক্তি কৰিবলৈ আৰু নিজৰ পিতৃ মাতৃৰ প্ৰত্যুপকাৰ কৰিবলৈ শিকক, কিয়নো এয়ে ঈশ্বৰৰ গ্ৰহণীয়। প্ৰথম বাক্যাংশক সতী সন্ততি বোলোতে তেওঁলোক ধৰ্মত বিশ্বাসী বা অবিশ্বাসী সেই বিষয়ে একো কোৱা হোৱা নাই, কিন্তু প্ৰথম সহায় নিজৰ ল'ৰা ছোৱালীৰ পৰাহে অহাৰ কথা কৈছে। আনকি তাৰ ভিতৰতে নাতি বা নাতিনীও হ'ব পাৰে। 1 তিমথিয় 1:8 কয় যে সতী সন্ততিবিলাকে ডাঙৰৰ সহায় কৰিবলৈ দায়বদ্ধ। এতিয়া আমি আন এটা গুৰুত্বপূৰ্ণ কথালৈ আহোঁ। যেতিয়া ঘৰত একাধিক ল'ৰা ছোৱালী থাকে তেতিয়া বাৰু কোনে বৃদ্ধ পিতামাতাৰ দায়িত্ব গ্ৰহণ কৰিব লাগে? এইটো দুখৰ কথা যে সকলো সন্তানে পিতৃ মাতৃৰ দায়িত্ব লোৱাটো নিজৰ কাম বুলি অনুভৱ নকৰে। আপোনাৰ পিতৃ মাতৃৰ যত্ন লোৱাটো কোনো প্ৰতিযোগিতাৰ কথা নহয়। কেতিয়াবা কনিষ্ঠসকলৰ ওপৰত ই সাধনাৰ সোধায়। কেতিয়াবা জ্যেষ্ঠসকলৰ বেলিকাও পইচাৰ টনাটনি হ'ব পাৰে, যেতিয়া এই ভাৰ তেওঁলোকৰ ওপৰত পৰে। তেওঁলোকে একেলগে বহি মন দি আলোচনা কৰা প্ৰয়োজন। টকা পইচা আলোচনা কৰাটো এটা বৰ স্পৰ্শকাতৰ বিষয়, যিটো ল'ৰা ছোৱালীবিলাকৰ লগত বয়সস্থ পিতামাতাৰ বাবেও গ্ৰহণযোগ্য হ'ব পাৰে। তাৰ পাছতেই আহে দ্বিতীয়টি পদক্ষেপ। জ্যেষ্ঠসকলে এই বিষয়ত কিমান বৰঙণি যোগাব পাৰে। এই কাম কৰোঁতে কনিষ্ঠসকলেও হাত কোচ খোৱালে নচলিব। বৃদ্ধসকলৰ বেলিকা কিবা ধাৰ ঋণৰ বোজা থাকিলে তাৰ ভাগো জ্যেষ্ঠসকলৰ লগতে কনিষ্ঠসকলেও ভগাই ল'ব লাগে। যদিহে ঘৰৰ মহিলাগৰাকীৰ মাত্ৰ এজনহে অভিভাৱক পিতা বা মাতা থাকেগৈ, তেন্তে তেওঁলোকে সেই ঘৰটো বেচি দিয়াৰ কথাও ভাবিব পাৰে। এয়া এক কঠিন পদক্ষেপ, কিন্তু এয়া এক ভাবিব লগা প্ৰয়োজনীয় কথাও। এই কথাবোৰৰ আইনগত ব্যৱস্থাৰ ভাৰ জ্যেষ্ঠজনেই ল'ব লাগে। ইয়াৰ পাছৰ পদক্ষেপটি হ'ল এই বিষয়ত সঠিক দিহা পৰামৰ্শৰ বাবে তেওঁলোকে এজন দক্ষ আৰু বৃত্তিধাৰী টকা পইচাৰ লেনদেনৰ উপযুক্ত পৰামৰ্শদাতাৰ লগত কথা পাতিব লাগে। তেওঁৱেই নিৰপেক্ষভাৱে দিহা পৰামৰ্শ আগবঢ়াব পাৰে, যাৰ দ্বাৰাই ভৱিষ্যতে পৰিয়ালত কোনো প্ৰকাৰৰ অশান্তি হ'বৰ সম্ভাৱনা নাথাকে। বৃদ্ধ মাক বাপেকৰ পৰিচৰ্যাৰ বাবে দম্পতীসকলে অন্যান্য সম্ভাৱনীয় পন্থাৰ কথাও ভাবিব পাৰে। এই কামবোৰ বিবাহৰ আগেয়ে অথবা পাছতো ভবাটো যুক্তিকৰ। কেতিয়াবা স্বামী আৰু ভাৰ্যা উভয়ে চাকৰিয়াল হ'লে তেওঁলোকে পিতৃ মাতৃৰ সহায়ৰ বাবে কোনো আল পৈচান ধৰা লোককো নিয়োগ কৰিব পাৰে। এইবোৰ সিদ্ধান্ত গ্ৰহণ কৰোঁতে জ্যেষ্ঠজনেই মুখ্য ভূমিকা গ্ৰহণ কৰিব লাগে। এটা ঘাই কথা, দম্পতীসকলে নিজ নিজ বৈবাহিক সম্বন্ধৰ যোগেদি পোৱা অন্যান্য পৰিয়ালবৰ্গৰ লগতে নিজা শহুৰ আৰু শাহু সকলৰ যত্ন ল'বলৈ কেতিয়াও পাহৰিব নালাগে। এইবোৰ কামত তোমাৰ ডেকা গাভৰু আই বোপাইৰ বাবে মই ইমানখিনি কৰিলোঁ, মোৰ আই বোপাইৰ বাবে তুমিনো কি কৰিলা? এনেধৰণৰ কোনো আত্মকেন্দ্ৰিক ভাৱ থাকিব নালাগে। কেতিয়াও নাপাহৰিব যে আপোনাৰ স্বামী বা আপোনাৰ ভাৰ্যাক আপোনালোকৰ পিতৃ মাতৃ বা শহুৰ শাহুৱেকেহে উপহাৰ স্বৰূপে দান কৰিছে। নিজৰ জোঁৱাই বা নিজৰ বোৱাৰীৰ দ্বাৰা অবাঞ্ছিত অতিথি স্বৰূপ হোৱাতকৈ ডাঙৰ দুখৰ কথা বৃদ্ধ বয়সত একো হ'ব নোৱাৰে। মৰমীয়াল দম্পতীয়ে কেৱল নিজৰ স্বামী আৰু ভাৰ্যাৰ মাজতেই মৰম বৰ্তাই নাৰাখে, কিন্তু তেওঁলোকে এই মৰম চেনেহ নিজৰ ঘৰৰখিনিৰ উপৰিও শহুৰ শাহুৰ আৰু অন্যান্য আত্মীয় স্বজনলৈকো বিয়পাই দিয়ে। দম্পতীসকলে একেলগে সময় কটাবলৈ ব্যৱস্থাও কৰিব লাগে। তাৰ অৰ্থ এইটো নহয় যে ঘৰত ঠাই নোহোৱাকৈ মানুহৰ সমাগত গঢ়ি তোলা, কিন্তু কথাটো হ'ল যে
বয়োবৃদ্ধসকলৰ বাবেও কিবা কিবি কৰিবৰ বাবে তেওঁলোককো সন্তোষ দিবলৈ অকণ আহৰি বিচাৰি উলিওৱা। উদাহৰণস্বৰূপে বহুপৰ ধৰি যদিহে উচ্চ স্বৰত টিভি এটা চলি থাকে, এয়া বৃদ্ধসকলৰ বাবে অসহনীয় হয়। এতেকে ঘৰৰ কিছুমান নিৰ্দিষ্ট নিয়ম থকাটো বাঞ্ছনীয়। হয়, এইটো এটা অতি গুৰুত্বপূৰ্ণ কথা। সকলো পৰিবাৰেই এই বিষয়ে ভাবিব লাগে। যুৱ দম্পতীয়ে তেওঁলোকৰ পিতামাতাৰ বাবে নিজৰ সময় বিসৰ্জন দিব নালাগে, কিন্তু সকলো কামৰ বাবেই এক সুসংহত আঁচনি তৈয়াৰ কৰিব লাগে, যাৰ দ্বাৰাই পৰিয়ালৰ সকলোৱে সুখী হয়। কেতিয়াবা পৰিয়ালৰ বন্ধু-বান্ধৱৰ মতেও আমি নিজস্ব সময় কটোৱাৰ ব্যৱস্থাও কৰিব পাৰোঁ। তৰুণ দম্পতীয়ে তেওঁলোকৰ ঘনিষ্ঠ বন্ধু-বান্ধৱকো ঘৰলৈ নিমন্ত্ৰণ কৰি আনি তেওঁলোকৰ পিতৃ-মাতৃৰ সৈতে কথা বতৰাৰে সময় কটাবলৈ দিব পাৰে। আৰু এইকণ সময়ৰ সুৰুঙাতে তেওঁলোকেও বাহিৰলৈ ওলাবৰো অৱকাশ ল'ব পাৰে। এইখিনি সময়তে ককা আইতাক সকলেও তেওঁলোকৰ নাতি নাতিনীৰ সৈতে আনন্দ উপভোগ কৰিব পাৰে। এইখিনিতেই কথা এটা, এনেকুৱা ঐক্যবদ্ধ পৰিয়ালবোৰ কিন্তু মাজে মাজে নিৰীক্ষণ কৰি থাকিব লাগে। এতিয়া আমাৰ আলোচনাৰ শেষ প্ৰান্তত উঠিলোহি। সময়ো হৈ পৰিল। আশা কৰিছোঁ আপোনালোকে আমাৰে সৈতে শিকি উপকৃত হৈছে আৰু আমাৰ এই কাৰ্যসূচী উপভোগ কৰিছে। ইয়াৰ আটাইতকৈ ডাঙৰ কথাটো হ'ল ইয়াক আমাৰ ব্যৱহাৰিক জীৱনত কাৰ্যকৰী কৰিব লাগে। ঈশ্বৰে আপোনালোক সকলোকে আশীৰ্বাদ কৰক। আপোনালোকে যেন আপোনালোকৰ বয়োজ্যেষ্ঠসকলৰ প্ৰতি মৰমীয়াল, যত্নৱান আৰু সহানুভূতি সম্পন্ন হয়। অহাবাৰ আকৌ আপোনালোকক একে সময়তে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে শুভ বিদায়। জাগা হে বন্ধু, জাগা হে বন্ধু, কলা ঘুমতিৰি শুই থাকোঁতেই বেলি লহিয়াই আৰু নকৰা দেৰি। জাগা হে বন্ধু, জাগা হে বন্ধু, কলা ঘুমতিৰি শুই থাকোঁতেই বেলি লহিয়াই আৰু নকৰা দেৰি। শুনাহে আজি শুভ বাতৰি, হৃদয় শান্ত কৰা, সৰগৰ দুৱাৰ হ'ল মুকলি, দুনয়ন ভৰি চোৱা। শুনাহে আজি শুভ বাতৰি, হৃদয় শান্ত কৰা, সৰগৰ দুৱাৰ হ'ল মুকলি, দুনয়ন ভৰি চোৱা। যিশুৱে মাতে আহা কাষৰে, ভয় শংকা এৰি, অনন্ত জীৱন আছে তেওঁতে, আহা সবে আজি ধৰি। প্ৰিয় দৰ্শকবৃন্দ, যদি আপোনালোকে এই অনুষ্ঠানটো ভাল পায় তেন্তে অনুগ্ৰহ কৰি আমাক 0444908121 নম্বৰত মিছড কল কৰক। আমি প্ৰতিজন মিছড কল দাতাৰ পৰা এজনকৈ দৰ্শক বন্ধু বা বান্ধৱী বাছি ল'ম আৰু এই দৰ্শক বন্ধু বা বান্ধৱীৰ নাম আমাৰ অনুষ্ঠানত প্ৰকাশ কৰা হ'ব আৰু এটা পুৰস্কাৰ প্ৰেৰণ কৰা হ'ব। মই নম্বৰটো আকৌ এবাৰ কৈ দিছোঁ, 0444908121